নমস্কাৰ, মহাপূৰ্বে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিনটোৰ সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 2024 8 এপ্ৰিল সোমবাৰ, অসমীয়া লেখাৰ আজি চ'ত মাহৰ 25 দিন আৰু আজি হ'ল অমাৱস্যা অৰ্থাৎ সোমৱতী অমাৱস্যা বুলি কয় আজি, কাৰণ আজি সোমবাৰে অমাৱস্যা হৈছে। আজি পূৰ্ণগা সূৰ্যগ্ৰহণৰ দিন, গতিকে আজি বহু ক্ষেত্ৰত অলপ সাৱধান হ'লে ভাল, বিশেষকৈ গৰ্ভৱতী মহিলাই আজিৰ দিনটো সাৱধান হ'লে ভাল। আজি দিনটোৰ ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ, যদি আপোনালোকে ফেচবুকত চাইছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু দিনটো আৰম্ভণি কৰাৰ সময়ত আপোনালোকক জনাওঁ যে আজিৰ দিনটোৰ প্ৰথম ৰাশি অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কেনেকুৱা যাব। অৰ্থাৎ 12টা ৰাশিৰ ভিতৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যদি কথা কওঁ তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ ক্ষেত্ৰত ভাল দিন, তেওঁলোকৰ পজিটিভ দিন, তেওঁলোকৰ ক্ষেত্ৰত জীৱনত যিকোনো কাম আৰম্ভ কৰাৰ দিন হয়। যদি কোনো শিশুৱে যদি আজি বিদ্যালয়লৈ গৈছে তেওঁলোকৰ কাৰণে আজি ভাল দিন, আৰু এডুকেশ্যনৰ ক্ষেত্ৰতো তেওঁলোকৰ কাৰণে পজিটিভ দিন, অৰ্থাৎ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো ভাল দিন। যিসকলে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো তেওঁলোকৰ কাৰণেও পজিটিভ দিন, তেওঁলোকৰ নতুন কিবা আৰম্ভণি কৰাৰ যোগ থাকে, তেওঁলোকৰ ক্ষেত্ৰতো স্বাস্থ্য বা শিক্ষা অৰ্থ সকলো দিশতে তেওঁলোকৰ কাৰণে পজিটিভ থাকে আজিৰ দিনটো। যিসকলে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি অপেক্ষা কৰাৰ দিন, কোনোবা ডাঙৰ মানুহৰ পৰা তেওঁলোকে যদি সহায় লয় তেওঁলোকৰ কাৰণে আজিৰ দিনটো খুব ধুনীয়া পজিটিভ দিন হ'ব, অন্যথা তেওঁলোকৰ ক্ষেত্ৰত অলপ টেনশ্যনৰ দিন। যিসকলে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি সিদ্ধান্ত যদি নিজে ল'ব পাৰে ভাল কথা, যদি আন মানুহৰ সিদ্ধান্ত লয় তেওঁলোকৰ ক্ষেত্ৰত আজি টেনশ্যনৰ দিন থাকিব। গতিকে যিসকলৰ কৰ্কট ৰাশি তেওঁলোকে নিজে সিদ্ধান্ত ল'ব পাৰিলে ভাল। যিসকলৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কথা যদি কওঁ, তেওঁলোকে অপেক্ষা কৰিব লাগিব, আৰু তেওঁলোকে নিজৰ সিদ্ধান্তবিলাক নিজে ল'লেও অলপ গণ্ডগোল হ'ব, গতিকে আন মানুহৰ পৰা কেতিয়াবা সহায় ল'বলগীয়া হ'লে আৰ্থিক দিশটো হওক বা তেওঁলোকৰ কৰ্মস্থানত হওক অলপ ডিষ্টাৰ্বেঞ্চ আজিৰ যোগ থাকে। যিসকলৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি দিনটো বৰ ঠিক নাথাকিব, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি আৰ্থিক দিশলৈকে তেওঁলোকে আজি টেনশ্যনত কটাব লাগিব, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ নহয়। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নাথাকিব, গতিকে অলপ সাৱধান হ'লে ভাল, আৰ্থিক দিশৰ পৰা সকলো দিশতে আপুনি অলপ সাৱধান হ'ব লাগিব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি সকলো ক্ষেত্ৰত দায়িত্ব ল'ব লাগিব, গতিকে অলপ টেনশ্যন থাকিব আৰু সৰু সৰু কথাবিলাক সিদ্ধান্ত লওঁতে অলপ পাজল থাকিব। যদি আপোনাৰ ধনু ৰাশি হয়, ধনু ৰাশিৰ ক্ষেত্ৰত আপোনাৰ কাৰণে আজিৰ দিনটো ভালে থাকিব, স্বাস্থ্যৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজিৰ দিনটো ভাল থাকিব। যদি আপোনাৰ মকৰ ৰাশি হয়, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি সিদ্ধান্ত লোৱাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে অলপ দেৰি হ'ব, কিন্তু চেষ্টা কৰিব আৰু এলাহ নকৰিব। আৰু যদি এলাহ কৰে তেনেহ'লে আপোনাৰ বহু কাম আধৰুৱা হৈ থাকিব, কিন্তু পইচা পাতিৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত ভালে থাকিব। যদি আপোনাৰ কুম্ভ ৰাশি হয়, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি কিন্তু বৰ ভাল নহয়। নিজৰ কথা যদি ঘৰৰ কথা যদি আপুনি নুশুনে, নিজৰ মতে যদি চলে তেনেহ'লে আপোনাৰ কাৰণে আজি লোকচানৰ দিন হ'ব, এইটো চিয়ৰ। যদি আপোনাৰ মীন ৰাশি হয়, তো মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজি আপোনাৰ কাৰণে খুব ভাল দিন, কিন্তু এটা কথা মনত ৰাখিব যে আপুনি ভাল দিন বুলি যদি ভাবিয়ে যদি সকলো কাম নিজৰ মতে কৰে, আজি কিন্তু অলপ ডিষ্টাৰ্ব হ'ব, কিন্তু অভাৰঅল আৰ্থিক দিশ, স্বাস্থ্য, আপোনাৰ সাংসাৰিক সকলো দিশতে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল, কিন্তু আন মানুহৰ কথা অলপ ঘৰৰ পৰিয়ালৰ আন মানুহৰ কথা অলপ যদি গুৰুত্ব সহকাৰে লয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ আৰু ভাল হ'ব। থেংক ইউ। আপোনালোকে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।